90% এসপাইৰেণ্টে GT-PGT টেটত সিলেকশন নোপোৱাৰ পাঁচটা প্ৰধান কাৰণ। ৰিজন 1, দে ৱেইট ফৰ দ্য অফিচিয়েল এডভাৰটাইজমেণ্ট অনলি, অৰ্থাৎ তেওঁলোকে অফিচিয়েল এডভাৰটাইজমেণ্ট যেতিয়া আহিব তেতিয়াহে পঢ়িব। নাম্বাৰ 2, দে ষ্টিক টু দ্য অফিচিয়েল চিলেবাছ অনলি, অৰ্থাৎ যিটো অফিচিয়েল চিলেবাছ আহিব কেৱল তাতে সীমাবদ্ধ থাকিব, না কি নতুন বস্তু তেওঁলোকে অধ্যয়ন কৰিব। আৰু যদি বৰ্তমান প্ৰাসংগিক পৰীক্ষাবিলাক চোৱা যায়, পৰীক্ষাৰ যিটো ট্ৰেইন যে বৰ্তমান আউট অফ চিলেবাছ কনচেপচুৱেল ইন ডেপথ বস্তু বহুখিনি সোধা হয়। কাৰণ 3, লেক অফ কনসিষ্টেন্সি হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট এজ ৱেল, কাৰণ কনসিষ্টেন্সি থাকিব লাগিব, দৈনন্দিন আমি পঢ়ি যাব লাগিব। 4th নাম্বাৰ ৰিজন হৈছে কি দে do not make their own handwritten notes, যিটো আচলতে এটা সময়ত গৈ ৰিভিজনত আপোনালোকক ইম্পেক্ট পেলাব। আপোনালোকে PDF অথবা ষ্টাডি মেটেৰিয়েল কেৱল ফলো কৰিলে নহ'ব, নিজৰ নোটছ নিজে বনাব লাগিব। লাষ্ট বাট নট দ্য লিষ্ট ইজ ৰিভিজন, মক টেষ্ট এণ্ড PYQ সলিউশ্যন, অৰ্থাৎ কি পৰীক্ষাৰ কিছু মাহ পূৰ্বে আপোনালোকে ফুল লেন্থ মক টেষ্ট দিব লাগিব, PYQ সলিউশ্যন কৰিব লাগিব আৰু ৰিভিজন কনসিষ্টেণ্টলি কৰিব লাগিব। দিছ 5 পইণ্টছ শুড বি টেকেন কেয়াৰ অফ বাই এভৰি ষ্টুডেণ্ট। আৰু যদি এইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ ফলো আপ কৰে তেতিয়াহ'লে নিশ্চয় সফলতা লাভ কৰিব পাৰিব।